নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত কোনো জ্যোতিষৰ বিচাৰ সম্পৰ্কে কথা নকওঁ। আজি মই আপোনালোকৰ লগত ক'ম অলপমান নিজৰ ব্যক্তিগত কথা, কাৰণ ইয়াৰ মাজত সোমাই আছে কিছু কথা। যে এটা কথা মই বিশ্বাস কৰোঁ, নিজে বিশ্বাস কৰোঁ, আনকো কওঁ যে একাগ্ৰতা, লক্ষ্য, পৰিশ্ৰম লগত ধৈৰ্য, এই চাৰিটা বস্তু থাকিলে আপুনি জীৱনত সফল হ'ব পাৰিব। আপোনাৰ সফলতাৰ চাবিকাঠি আপোনাৰ হাতত। ভাগ্য উপলক্ষ কোনো কোৱা যায় যদিও কিছু ক্ষেত্ৰত আপুনি নিজে কৰিব লাগিব। ভাগ্যক নিজৰ অনুকূলে অনাৰ চেষ্টাটো আপোনাৰ প্ৰথম লাগিব। মুখ্য কথা যে মই আপোনাক গ্ৰহৰত্ন দিলোঁ কাৰণে আপুনি ভাগ্য চেঞ্চ, সেইটোও নহয়। কিন্তু কিছু কথা আপোনালোকে নীতি নিয়ম পালন কৰিব লাগিব, সেইটো নিয়ম। কাৰণ যেতিয়া আপুনি মানসিকভাৱে ষ্ট্ৰং হ'ব, তেতিয়া আপুনি সফলতাৰ মুখ দেখিব। তেতিয়া আপোনাৰ নিজৰ ফালৰ পৰা এটা সাহস আহিব। সাহসে সিদ্ধি। মই লাগিব একাগ্ৰতা, লাগিব আপোনাৰ লক্ষ্য নোহোৱাকৈ এনে যধে মধে কাম কৰি গ'লে সেইটো নহয়। আপুনি কোনোবা চাকৰি কৰি ব্যৱসায় কৰিছে, ব্যৱসায়টো আপোনাৰ লক্ষ্যটো লাগিব। আপুনি কি কৰিলে, কি ব্যৱসায় কৰিলে আপুনি জীৱনত সফল হ'ব পাৰিব, সেইটো প্ৰথম আপোনাৰ নিজৰ। চাকৰিৰ ক্ষেত্ৰতো আমি পাইছোঁ, সেই এটা ভাগ্যৰে কথা। এতিয়া একচুৱেলি ভাগ্যৰ কথা আহি পৰে। চৰকাৰী চাকৰিটো আৰু ভাগ্যৰ কথা, যোনে যিমান নকওঁ। কাৰণ কোনোবাই মই একদম ফাৰ্ষ্ট ক্লাছ লৈ পেলাইও চাকৰি নাপাব পাৰে, কোনোবা ক্লাছ 8-9 পঢ়ি পেলাই চৰকাৰৰ চাকৰি পাই পেলাই সি সুন্দৰকৈ চলি আছে, কোনোবা বেকাৰ হৈ বহি আছে। সেইটো নিজৰ কথা, ব্যক্তিগত মই ক'ব নাযাওঁ। কিন্তু কথা হ'ল কি, যে কিছু ক্ষেত্ৰত লাজ কৰিব নালাগে। মই ক'ম যে কৰ্মত লাজ নাই, শিকাত লাজ নাই। গতিকে আপুনি শিকাত কোনো লাজ নাই, কৰ্মত লাজ কৰিলে নহ'ব। আপুনি কৰ্ম কৰক। চাকৰি পালে কথা নাই, সেইটো বেলেগ কথা। কিবাটো কম, সেইটো আপোনাৰ এটা টাৰ্গেট লৈ কৰক। কি কাম কৰিলে আপুনি জীৱনত সফল হ'ব পাৰিব। এনেই আপোনাৰ সকলোৱে খাই লৈ বহি আছে, ময়ো আছোঁ, আপোনালোকে আছে। মুখ্য কথা আজি মই ক'ব গৈছোঁ যে মাজত মোৰ, আপোনালোকে নিজে গম পাইছে যে মাজত মোৰ বিশেষকৈ নৱেম্বৰ ডিচেম্বৰ মাহটোত আপোনালোকে লক্ষ্য কৰি আছে যে মোৰ ভিডিঅ' প্ৰায় নাই, আৰু মই আপোনালোকৰ লগত সহযোগ কৰিব পৰা নাই। কমপ্লিট কৰিব পৰা নাই, আৰু কৰাৰ মানসিকতাটো নাই। সেনেকুৱা হৈ আছিল। কি কাৰণত আছিল আমিতো কৈছোঁ যে মই এই 66 বছৰ, 66 ইয়াৰ ৰানিং বৰ্তমান, এই বয়সতো মই আপোনাৰ আকৌ পঢ়ি আছিলোঁ মাষ্টাৰ ডিগ্ৰী। মই কৈছোঁ আপোনালোকক যে মাষ্টাৰ ডিগ্ৰী পৰীক্ষা 4th ছেমিষ্টাৰ চলি আছে। কিন্তু মানুহৰ লক্ষ্য আছে যে এটা মই মাষ্টাৰ ডিগ্ৰীটো লৈ ল'ম ৰিটায়াৰ্ডৰ পিছত। মোৰ বয়স কিমান সেইটো মোৰ লুকআউট নহয়। গতিকে এই 4th ছেমিষ্টাৰৰ ৰিজাল্ট দিলে মই কমপ্লিট সুন্দৰ ফাৰ্ষ্ট ক্লাছ লৈ পেলাই পাছ কৰিলোঁ। গতিকে এই বয়সতো মই ফাৰ্ষ্ট ক্লাছ লৈ পেলাই মানে মাষ্টাৰ ডিগ্ৰী, MA ডিগ্ৰী মানে পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ। গতিকে ইয়াৰ মূল কাৰণটো মোৰ লক্ষ্য আছিল, একাগ্ৰতা আছিল। পঢ়াৰ একাগ্ৰতা যিটো আছিল, কিছু ইফাল সিফাল কৰি দিছোঁ মই। আপোনালোকে লক্ষ্য কৰিছে মই কিছু মানে ইফাল সিফাল কৰি দিছোঁ, দেখিছে যে মই মোৰ চেনেলত মই মোৰ ভিডিঅ' দিয়াই নাই। মাজত দিছোঁ যদিও ৰৈ আছে, কাৰণ মোৰো এটা মানসিকতাটো আছে, ফাৰ্ষ্ট ক্লাছ পাম নে নাপাম। সকলোৰে থাকে, লক্ষ্য এটা থাকে না। কিন্তু পালোঁ। আপোনালোকক ক'লোঁ ৰিজাল্ট দিলে আজি সুন্দৰকৈ আপোনালোক ফাৰ্ষ্ট ক্লাছ ল'লোঁ। গতিকে এই বয়সতো যদি মই পালোঁ, আপোনালোকে কিয় নোৱাৰিব? যে বহুতে ভাবে যে অৱসৰ লোৱাৰ লগে লগে কিছুমান হয় কি বাৰ্ধক্য আহি গ'ল, ভুল। মুখ্যতঃ মই এতিয়ালৈ আপোনালোকে বহুতে ভাবে, বহুতে
সোধে মোক যে আপোনাৰ চাকৰি আৰু কেইবছৰ আছে, আপোনালোকে চিন্তা কৰি চাব। কিন্তু মইতো আপোনালোকৰ নিচিনা এজন ডেকা ল'ৰাৰ নিচিনা, য'ত কিন্তু ভাবিছিলে কিছুমানৰ কাৰণে বহুত বাৰ্ধক্য। কাৰণ 66 ইয়াৰ ৰাণী। বহুতে সুধিছিল আপুনি এম এ ডিগ্ৰী লৈ কি কৰিব? মই একো নকৰোঁ। মই এম এ ডিগ্ৰী লৈ প্ৰফেচৰ হ'ব নাযাওঁ, কিন্তু মোৰ মাইণ্ডত আছিল যে মই সুদীৰ্ঘ 45 বছৰৰ পিছত 45 বছৰ আগত ডিগ্ৰী লৈছিলোঁ, স্নাতক ডিগ্ৰী, আৰু তাৰপিছত মই মাষ্টাৰ ডিগ্ৰী ল'লোঁ। এইটো লক্ষ্য। কিন্তু সেই বুলি মই মোৰ চেনেলটো বাদ দিছোঁ নেকি? বাদো দিয়া নাই। মাজে মাজে আপোনালোকতো নেক্সট ভিডিঅ'বিলাক দি আছোঁ, কেৱল এটা ছাইডৰ পৰা অকণমান ছাইড কাটি আছোঁ। এই যে আপোনালোকে ক'লে যে চাৰ গণনা নকৰিব নেকি বা আপুনি বিচাৰ, হয় চাওক, মই এটা বিশেষ মানসিকতাৰ প্ৰেছাৰত আছোঁ, মেণ্টেলি আছোঁ নে নাই? আপুনি থাকিব। এই মানসিকতাৰ মাজত মই বিচাৰ কৰিব যাব বিচৰা নাছিল, মুখ্য কথা। কাৰণ মন মানসিকতা যদি সুস্থিৰ হৈ নাথাকে, তেনেহ'লে এষ্ট্ৰলজি, জ্যোতিষ বিষয়ক বিচাৰ কৰাটো একচুৱেলি কঠিন কাম। যিবিলাক ট্ৰেডিশ্যনেল সেইসকলৰ কথা মই নকওঁ, মই কৈছোঁ যে মই ট্ৰেডিশ্যনেল এষ্ট্ৰলজাৰ নহয়। যিবিলাকৰ আপোনাৰ সেইটোৱে কাম, তেখেতসকলৰ কথাটো বেলেগ। তেখেতসকলৰ মানে আপোনালোকে ভাবে নেকি যে সেই জ্যোতিষ যিজনে কৰি আছে সেই জ্যোতিষীজনৰ আপোনাৰ বেয়া সময় অহা নাই বুলি? আপোনালোকক কৈছিল নিশ্চয় আহিব। তেতিয়া তেখেতে সেই সময়খিনিত যিটো বিচাৰ হ'ব আৰু তেখেতৰ ভাল সময়খিনিত যিটো বিচাৰ হ'ব, কিছু হ'লেও পাৰ্থক্য আহিব। গতিকে কাৰোবাৰ কাৰণে ভাগ্য শুভ হৈ থাকিব, কাৰোবাৰ কাৰণে আপোনাৰ হয়তো বিচাৰ কিছু অসুবিধাৰ হৈছে। সুন্দৰ, মই কৈ দিলোঁ আচল কথাটো। গতিকে আপোনালোকে মোক বহুতে কৈছিল যে ছাৰ আপোনাৰ ৰিজাল্ট দিলে ক'ব। মই নিজক জহাব যোৱা নাই, মোক কৈছিল যে ছাৰ আপুনি ৰিজাল্টটো আমাক ক'ব, যে মই আপোনালোকক কৈ দিলোঁ সুন্দৰভাৱে। এবাৰতে মই মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ কৰি দিলোঁ, এই 66 ইয়াৰ বৰ্তমান ৰানিং। গতিকে ইয়াৰ উদ্দেশ্য মই কৈছোঁ যে ইয়াৰ উদ্দেশ্য পৰিশ্ৰম। চাওক, আপোনালোকে নিজে লক্ষ্য কৰক। মই এইফালে চেনেলত আপোনাৰ তাৰ আগত মাজে মাজে পৰীক্ষাৰ একমাহ আগলৈকে মই কিন্তু আপোনালোকৰ লগত কুণ্ডলী বিচাৰ কৰিয়ে আছোঁ। মই মোৰ নাম্বাৰ হোৱাটছআপ নাম্বাৰ ব্লক কৰি থৈ দিছোঁ। কাৰণ মুখ্য কথা, কাৰণ মনটো মোৰ যেতিয়া ইয়াত মনোযোগ দি আছোঁ পঢ়াৰ ক্ষেত্ৰত, তেতিয়া কিবা কাৰণত মোৰ মাইণ্ডটো তাত যাব, কোনে কি কৰে, কোনোবাই কিবা ক'ব, ব্লক কৰি দিছোঁ। তাৰপিছত খুলি দিছিলোঁ যদিও আকৌ মাইণ্ডটো যে চাৰিকিলোঁ যে মাইণ্ডটো সিমান সুস্থিৰ নহয়। মন মানসিকতা বুলি এটা বস্তু আছে, তাৰ কাৰণে মই কিছু আকৌ ষ্টপ কৰি থৈ দিছিলোঁ। এতিয়া আপোনালোকক কৈ দিলোঁ, লাহে লাহে মই আহিম, আকৌ আপোনালোকৰ কুণ্ডলী বিচাৰত আহি যাম। যিহেতু প্ৰাপ্তি লক্ষ্য থাকে, এতিয়া প্ৰাপ্তি পাই মানুহৰ সন্তুষ্টিও আহে। গতিকে মই সকলোকে কওঁ যে আপোনালোকে পৰিশ্ৰম। কিন্তু যদি মই ভাবোঁ যে মইতো এটা কৈছোঁৱে যে মইতো পেঞ্চনাৰ হ'ল নাই, ভগৱান কৃপাত মোৰ পেঞ্চনাৰ চলি থাকিব পাৰোঁ। তাৰ ফলত কথা তাতেই আছে, মইতো কৈছোঁ। গতিকে মই তাত যাব পৰা নাই, ট্ৰেডিশ্যনেলত যাব পৰা নাই। যাক প্ৰফেশ্যনেল এষ্ট্ৰলজাৰ আছে তাত সেই ছাইডত যাব নোৱাৰা কাৰণ আপোনালোকৰ অসুবিধা হৈ আছে। কাৰণ মোৰ নিজে খুচিমতে চলাই আছোঁ। তথাপিতো মই যিখিনি পাৰোঁ মানুহক বঞ্চিত কৰা নাই। কাৰণ মই কোৱাৰ ফলত, মোৰ কিছুমান পৰামৰ্শ আগবঢ়াৰ ফলত কাৰোবাৰ যদি কিবা উপকাৰ হয়, সেইটো কাৰণ কথা আছে। মই কওঁ যে মই কাৰো অন্যায় কৰিব নিবিচাৰোঁ, আৰু মই যিখিনি পাৰোঁ নিখুঁত বিচাৰ কৰি দিব খোজোঁ। তাৰ ফলত
অলপ ইফাল সিফাল হৈ যায় কেতিয়াবা পাব। এতিয়া আপোনালোকে এৰিছোঁ, সকলোৰে মংগল কামনা কৰিলোঁ, ক'লোঁ। বহুকেইজন অনুৰাগীয়ে কৈছিল ৰিজাল্ট প্ৰচাৰ দিব, অপেক্ষা, ৰিজাল্ট দিলে, ক্লিয়াৰ হৈ গ'ল এবাৰতে। এতিয়া আকৌ নতুনকৈ আৰু এটা পাই যাব আপোনালোকে। এতিয়া মোৰ টেনশ্যন নাই বিশেষ, আগতে এটা টেনশ্যন আছে ৰিজাল্ট দিলে কি হয় কি হ'ব। এৰিছোঁ আপোনালোকৰ আশীৰ্বাদত, মানে মোটামুটি মই শেষ কৰিলোঁ, মাষ্টাৰ ডিগ্ৰীটো লৈ পেলালোঁ। গতিকে এতিয়া বিশেষ একো নাই, টেনশ্যন নাই। আপোনালোকেতো গমেই পাইছে আজি 2 মাহ আগতে মই ডক্টৰেট ডিগ্ৰীও পালোঁ জ্যোতিষত। কাৰণ মই এতিয়া একচুৱেলি ডক্টৰ অফ এষ্ট্ৰলজি, যিহেতু মোৰ ডক্টৰেট ডিগ্ৰী আহি গ'ল, সেয়া মোৰ পৰিশ্ৰমৰে ফল। কাৰণ আপোনালোকে কৈছে মই সুদীৰ্ঘ কিমান বছৰ কোনোবা কৈছোঁ, মই কৈছোঁ যে মই 2012ত মই MPhil ডিগ্ৰী কৰা। আপুনি আগতে কৈছোঁ কোনোবাই কিবা কওঁতে যে মোক গণনা কৰা কিবা কথা নোকোৱাই ভাল, সেনে কৈছিলোঁ। আৰু মোৰ লগত নিমিলিব, কাৰণ এতিয়া মই আপোনালোকৰ আমাৰ কিছু ক্ষেত্ৰত গণনা পদ্ধতি বহুত চেঞ্জিং হৈ গৈছে। আগতে কৈছোঁ, এতিয়া গণনা পদ্ধতি বহুত চেঞ্জিং হৈ গৈছে। চালিজাৰি বাস্তৱবাদী, সকলোৱে বাস্তৱবাদী, ক'লে বুলি হ'ব নহ'বও পাৰে, কিয় নহ'ব পাৰে। বহুতে কয় নিমিলে, হৈছে মিলিব ক'ত। মইতো কৈছোঁ যে আপোনাৰ কুণ্ডলীত মাংগলিক দোষ থাকিল বুলি যে আপুনি মাংগলিক পূৰা প্ৰভাৱ পৰিব, সেইটো নহয়। যদি তাত বৃহস্পতিৰ দৃষ্টি পৰি থাকে মংগলত, তেতিয়া কি হ'ব কথা আছে, জানিব লাগিব। এনেই পৰে এজন যদি মই যদি কালসৰ্প যোগ আছে, এজন যুৱকক বা এজন ব্যক্তিক মই যদি কালসৰ্প যোগৰ বিষয়ে ক'ব যাওঁ, তাক যদি 45 বছৰ কালসৰ্প যোগৰ ভয় লাগে ক'ব যাওঁ, সেইটো কেতিয়াও নহয়। কালসৰ্প যোগ আপুনি ভোগ কৰিব কেতিয়ালৈকে? 30 বছৰলৈকে। জানিব লাগিব কালসৰ্প যোগ হয়। কালসৰ্প যোগ থাকিলে কৈ দিছোঁ মই কিছু কথা। কালসৰ্প যোগ থাকিলে আপোনালোকৰ কি হ'ল, সন্তান প্ৰাপ্তিটো পলম হ'ব পাৰে। আপোনালোকে 35 বছৰলৈকে সন্তান নাপাব পাৰে কালসৰ্প যোগত। তেতিয়া 30 বছৰলৈকে আপোনালোকৰ বহুত আহি যাব কিছু ক্ষেত্ৰত সমস্যা। ক্লিয়াৰ কৰিব যে শনিৰ ক্ষেত্ৰতো সেনেকুৱা। শনি যদি যোগ বহি আছে, শনি আপোনাৰ কুণ্ডলীত, শনি যদি আপোনাৰ ধৰক কেন্দ্ৰস্থানত বহি থাকে, কেন্দ্ৰস্থান বহি থাকিলে নিব, হয় শনিৰ আপোনাৰ নিজ ক্ষেত্ৰ হ'ব লাগিব। নিজ ক্ষেত্ৰ কি হয়? মকৰ, হয়তো কুম্ভ, তাতে হ'ব থাকিব লাগিব, নহয় আপোনাৰ তাত থাকিব লাগিব, তেতিয়া যোগ হ'ব। কেন্দ্ৰস্থান হ'লেও নহ'ব, কিন্তু নহ'ব। যোগত ব্যক্তিসকল যথেষ্ট কষ্ট খায় 30 বছৰলৈকে। প্ৰাপ্তি পাবৰ কাৰণে গুচি আহে। মই বহুত দেখিছোঁ, মোক কয় ছাৰ অলপ 2 মাৰ্কৰ কাৰণে নাপালোঁ ছাৰ, অমুকত মই পাইছোঁ সেনেকুৱা মোক সুধি আছে। মই কৈছোঁ তোমাৰ 30 বছৰ পিছত তুমি কৰা, 30 বছৰৰ পিছত তোমাৰ চোৱা, যেতিয়া এবাৰ গতি ল'বা তোমাক কোনো ৰোধ কৰিব নোৱাৰে। কিন্তু আপোনাৰ কিছুমান আমাৰ সেনেকুৱা জানিবও লাগিব। মই সেই কিছু কথা ভেদ ভাঙি দি আছোঁ আপোনালোকক, গমেই পাইছে। এৰিছোঁ, বেছি দীঘল নকৰোঁ। সকলোৰে ভাল হওক, মংগল হওক। পাব আকৌ নতুনকৈ মই বিচাৰ আৰম্ভ কৰি দি দিম, খুলি দিছিলোঁ। কিন্তু দেখিলোঁ যে মই কৈছোঁ যে মোৰ মন মানসিকতাত যদি ঠিক নহয়, মই বন্ধ কৰি থৈ দিছোঁ। কাৰণ মোৰ এটা টেনশ্যন আছিল যে মই ফাৰ্ষ্ট ক্লাছ পাম নে নাপাওঁ। কাৰণ পৰীক্ষা যদি দিছোঁ, গতিকে পালোঁ। যিহেতু এটা সন্তুষ্টি থাকে মানুহৰ, সন্তুষ্টিয়ে সুখ। এইটো মোৰ ব্যক্তিগত কথা বুলি বহুতে ভাবিলে উপলুঙা কৰিলে মোৰ উপায় নাই। সুধিছে, ক'ব দিছিল কাৰণে কৈছোঁ দেই। মই তাৰ মাজত এটা কথা এইকাৰণে ক'লোঁ যে পৰিশ্ৰমটো মেইন কথা। মইতো পৰিশ্ৰম লগত দেখি আছে, সেইকাৰণে কৈছোঁ যে একাগ্ৰতা ৰাখিব লাগিব। তাৰ লগত আপোনাৰ পৰিশ্ৰমত আহি যাব, লক্ষ্য লাগিব, ধৈৰ্য। মই ধৈৰ্য মোৰ
মোৰ ধৈৰ্য গুণ যথেষ্ট আছে কাৰণে মই মোৰ লক্ষ্যত উপনীত হ'লোঁ। মইতো কিন্তু এতিয়া মোৰ সফলতাৰ গ্ৰাফডাল আঁচ মাৰিব হাক দিছে। গতিকে মই ইয়াতে মই সন্তুষ্টি থকা নাই। মই আকৌ কিছু আৰু আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। সেই আগবঢ়াটো কিন্তু এইবাৰ আপোনালোকৰ লগত হ'ব, জনসাধাৰণৰ লগত হ'ব। যিখিনি যৌতিক শুনিলে কিমান আপোনালোকৰ লগতে হ'ব। এতিয়া মই কিমান নিখুঁত বিচাৰ কৰিব পাৰোঁ সময়ত, সেইটো মোৰ লক্ষ্য জ্যোতিষৰ। কাৰণ মই এতিয়াও জ্যোতিষৰ যথেষ্ট অধ্যয়ন কৰিয়েই আছোঁ। গতিকে মই চাওঁ, কাৰণ মোক মানুহ কিন্তু আপোনালোক ইয়াত। গতিকে মই এৰিছোঁ। ইমান দিন আপোনালোকৰ লগত বিশেষ সহযোগ দিব নোৱাৰাৰ কাৰণে মই সকলোৰে আছোঁ ক্ষমা প্ৰাৰ্থী। সকলোৱে ভালে থাকক, হ'ব। এতিয়া লাহে লাহে পাই যাব, বহি যাম। যেতিয়া বহি যাম ভালকৈ বহি যাম, চাম আপোনালোকৰ বিচাৰ কৰিম কুণ্ডলী, আকৌ জন্ম পত্ৰিকা বিচাৰ কৰিম। যদি যিমান পাৰোঁ চাওঁ নিখুঁত কৰিব পাৰোঁ, সেয়ে মোৰ লক্ষ্য।